মহিলাসকল আপোনালোকে নিজৰ ব্যক্তিগত পাৰ্টৰ লুমবোৰ ৰিমুভ কৰাৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰে বহুতো মহিলা আছে নিজৰ ব্যক্তিগত পাৰ্টৰ লুমবোৰ ৰিমুভ কৰাৰ ক্ষেত্ৰত কেঁচি বা ৰেজৰ ব্যৱহাৰ কৰে যাৰ ফলত ব্লাড উলিয়াই যায় কাটি যায় পুৰি যায় বহুত বেছি বেয়া হৈ যায় ডাৰ্ক হয় গতিকে এইবিলাক ব্যৱহাৰ কৰিব নালাগে আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে গুপ্তাংগৰ লুম ৰিমুভ কৰাৰ ক্ষেত্ৰত এটা খুব ধুনীয়া মই আজি প্ৰডাক্টৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো এইটো হৈছে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এইটো হৈছে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এইটো হৈছে 100% নেচাৰেল এটা প্ৰডাক্ট হয় মানে ব্যক্তিগত পাৰ্টত কোনো ধৰণৰ নো ডাৰ্কেনিং নো স্মেল কাটি না যায় পুৰি না যায় জ্বলি না যায় এটো লগাই আপোনালোকে 5 মিনিট সময় ৰখিব লাগিব চাও ইয়াতে মোৰ লুম আছিল কি ধুনিয়া ক্লিন হৈ গৈছে দেখিছে না আপোনালোকে ভাল কৈ চাও লুম বিলাক নাই আৰু যে আপোনালোকক এখন মই দেখুৱাইছিলো এখন হৈছে কইন টিস্যু পেপাৰ ধুনিয়াকে মই ভিজাই থৈছিলো আৰু এনেকুৱা ডাঙৰ হৈ গৈছে আৰু এইখনৰ সহায়ৰে আপোনালোকে ধুনিয়াকে লুম বিলাক ৰিমুভ কৰিব পাৰিব যদি আপোনালোকে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইনটো কিনিম বুলি ভাবি আছে এই ভিডিওটোৰ তলৰ ডেসক্ৰিপচনত লিংক দিয়া আছে Amazon Flipkart নাইকা আপোনালোকে তাত গৈ কিনিব পাৰে আপোনালোকে স্ক্যান কৰি QR কোডটোত গৈ কিনিব পাৰে প্ৰডাক্টটো গটিকে বাই বাই